হেল্ল' ফ্ৰেণ্ডছ, মই ইনজামুল হক আৰু আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ত এটা বিশেষ ইণ্টাৰেষ্টিং বস্তু এটাৰ ওপৰত আমি আলোচনা কৰিবলৈ গৈ আছোঁ, যিটো বস্তু আমাৰ মেক্সিমাম মানুহে নাজানে, কিন্তু প্ৰত্যেকজন ইউটিউব ক্ৰিয়েটৰৰ কাৰণে এইটো এটা বহুতেই গুৰুত্বপূৰ্ণ। প্ৰত্যেকজন কণ্টেণ্ট ক্ৰিয়েটৰৰ কাৰণে এই বস্তুটো জনাটো অতিকৈ গুৰুত্বপূৰ্ণ। আৰু সেই টপিকটোৰ নামেই হৈছে কেটেগৰী। আমি সকলোৱে ভিডিঅ' পোষ্ট কৰোঁ, বিভিন্ন সময়ত বিভিন্ন ভিডিঅ' বনাওঁ আৰু ভিডিঅ'বিলাক পোষ্ট কৰোঁ, কিন্তু কেটেগৰী কি বস্তু বা কেটেগৰী আমি কেনেকৈ মেইনটেইন কৰিব লাগে সেইটো নাজানো, যাৰ ফলত কি হয় আমাৰ চেনেল এটা মনিটাইজ নহয়। আমি সকলোৱে ভিডিঅ' বনোৱাৰ ওপৰত গুৰুত্ব দিওঁ, যিকোনো ধৰণৰ ভিডিঅ' বনাই আছোঁ, কেতিয়াবা টেকন'লজি ভিডিঅ' বনাইছোঁ, কেতিয়াবা ডান্সিঙৰ ভিডিঅ' বনাইছোঁ, কেতিয়াবা এডুকেশ্যনেল ভিডিঅ' বনাইছোঁ আৰু অন্যান্য প্ৰকাৰৰ ভিডিঅ' বনাই আছোঁ, আৰু সকলোবিলাক এটা চেনেলত পোষ্ট কৰি আছোঁ। আৰু সেইকাৰণে কি হয়, পিছত যাই পেলাই আমাৰ মনত এটা ভাৱ আহে যে চেনেল মনিটাইজ নহ'ল। তেনেকৈ কেতিয়াও চেনেল মনিটাইজ নহ'ব। কিহৰ কাৰণে নহ'ব? তাত কেটেগৰী মেইনটেইন হোৱা নাই। কেটেগৰী হৈছে এটা ভাগ, এটা বিভাগ, এটা স্পেচিফিক এটা ছাইড বা ৰাস্তা। আপুনি যদি টেকনিকেলৰ ভিডিঅ' বনায়, টেকনিকৰে আপুনি কি কেটেগৰী চুজ কৰিব। এডুকেশ্যনেল ভিডিঅ' বনালে এডুকেশ্যনৰে কেটেগৰী চুজ কৰিব। যদি ডান্সিঙৰ ভিডিঅ' বনায় ডান্সিঙৰে কেটেগৰী চুজ কৰিব। চববিলাক বস্তু যেতিয়া মিক্সিং কৰি পেলাই আমি এটা চেনেলত দি দিম, সেই চেনেলটো কেতিয়াও কি গ্ৰ'থ হোৱা দেখা নাযায়। এটা স্পেচিফিক ডান্স বনালে ডান্সৰে বনাওক, ব্লগ বনালে ব্লগ বনাওক, টেকনিকেল বনালে টেকনিকেল বনাওক। এটা স্পেচিফিক চেনেলত যিবিলাক বস্তু এটা আৰু এটা কেটেগৰিজ যিবিলাক বস্তু আমি পোষ্ট কৰোঁ তাকে কি বুলি কয়, বেচিকেলি কেটেগৰী ৱাইজ বুলি কয়। আৰু চেনেল এটা তেতিয়াহে মনিটাইজ হোৱা দেখা যায়। সেইকাৰণে চেনেল এটা যিমানেই ভিডিঅ' পোষ্ট কৰক বা যিমানে যি নকৰক, তাত যদি কেটেগৰী নাথাকে সেই চেনেলটো কেতিয়াও গ্ৰ'থ নহয়। আৰু এই বস্তুটো আমাৰ মেক্সিমাম ক্ৰিয়েটৰে নাজানে, যিটো কাম বহুতে কৰি আছে। যিকোনো ধৰণৰ ভিডিঅ' বনাই আছে, যিকোনো ধৰণৰ ভিডিঅ' পোষ্ট কৰি আছে, আৰু পিছত কয় যে আমাৰ চেনেল মনিটাইজ হোৱা নাই। চেনেল মনিটাইজ হ'বৰ কাৰণে এটা কেটেগৰী লাগিব। সেই কেটেগৰীৰ ওপৰত ডেইলি ভিডিঅ' পোষ্ট কৰক, ডেইলি আপুনি কণ্টেণ্ট বনাওক। আৰু কেটেগৰী কি আছে? কেটেগৰী বিভিন্ন ধৰণৰ কেটেগৰী আছে। কিছুমানে খোৱা ভিডিঅ' বনায়, কিছুমানে টেকনিকেলৰ ভিডিঅ' বনায়, কিছুমানে ব্লগ বনায়, কিছুমানে ডান্সিং বনায়, কিছুমানে কথা কৈ পেলাই বনায়, কিছুমানে চায়েৰী বনায়। এনেকৈ বিভিন্ন ধৰণৰ আমাৰ কেটেগৰী আছে। তাৰে ভিতৰত আপুনি যিটোত সকলোতকৈ বেছি জানে, যিটোৰ ওপৰত আপোনাৰ নলেজ আছে, যিটো বস্তু আপুনি ভৱিষ্যতে কৰিব পাৰিব বা ভিডিঅ' দিব পাৰিব, সেই বস্তুটোৰ ওপৰত সেইটো কেটেগৰী হিচাপে চুজ কৰক আৰু তাৰ ওপৰত ভিডিঅ' বনোৱাৰ কাৰণে চেষ্টা কৰক। তেতিয়াহে আপোনাৰ চেনেলটো গ্ৰ'থ হ'ব। নহ'লে এনেই সকলো ধৰণৰ ভিডিঅ' দিব, যি কৰিছে তাকে দিব, তেনেকৈ চেনেল গ্ৰ'থ নহ'ব। আপোনাক এটা স্পেচিফিক অডিয়েঞ্চ লাগিব, স্পেচিফিক ফলোৱাৰ্ছ লাগিব, ছাবস্ক্ৰাইবাৰ লাগিব, যে এইকেইটা হ'ল টেকনিকেলৰ ছাবস্ক্ৰাইবাৰ, এইকেইটা হ'ল ব্লগৰ ছাবস্ক্ৰাইবাৰ। সেনেকুৱা ছাবস্ক্ৰাইবাৰ লাগিব। তেতিয়াহে কি কৰিব? কমেণ্ট কৰিব, লাইক কৰিব, তেতিয়াহে শ্বেয়াৰ কৰিব। নহ'লে ব্লগ যিকেইটা অডিয়েঞ্চে ব্লগ চাই ভাল পায়, তেওঁলোকে টেকনিকেলৰ ভিডিঅ' কিয় চাব? নাচাব। তেওঁলোকে এভইড কৰিব, আনছাবস্ক্ৰাইব কৰিব, আনফল' কৰিব। যিকেইটাই টেকনিকেল চাই ভাল পায় সিহঁতে ব্লগ কিয় চাব? বস্তুটো তাতে আহে। সেই চেনেল এটাৰ ক্ষেত্ৰত কেটেগৰী মেইনটেইন কৰাটো মই ভাবোঁ বহুতেই গুৰুত্বপূৰ্ণ। এতিয়া আপুনি যদি কোনোবা চেনেল চলাই আছে, তাত মিক্সিং ভিডিঅ' কেতিয়াও পোষ্ট নকৰিব। এটা কেটেগৰী চুজ কৰক, সেই কেটেগৰীটোৰ ওপৰত আপুনি ভিডিঅ' পোষ্ট কৰক। যিকোনো এটা কেটেগৰী চুজ কৰক আৰু তাৰ ওপৰত কনচিষ্টেঞ্চি থাকক। আৰু কেটেগৰী মেইনটেইন কৰিলে কিন্তু চেনেল এটা গ্ৰ'থ হ'ব, নহ'লে কেতিয়াও গ্ৰ'থ নহয়। যিমানে চেষ্টা নকৰা কিয়, মিক্সিং কণ্টেণ্ট কেতিয়াও ভাইৰেল নাযায়। আজি যাব ভাইৰেল, কিন্তু কালি নাযাব। হঠাৎ গ'লেও কিন্তু চেনেলটো গ্ৰ'থ নহ'ব। কাৰণ আপুনি জেনুইন অডিয়েঞ্চ কামাব লাগিব সেই চেনেলটোত। তেতিয়াহে লাইক কমেণ্ট আহিব, তেতিয়াহে শ্বেয়াৰ কৰিব। আৰু এই বস্তুখিনি আমাৰ বহুত ক্ৰিয়েটৰে নাজানে। চ' এটা কেটেগৰী চুজ কৰক আৰু তাৰ ওপৰত ধ্যান দিয়ক, তাৰ ওপৰত ভিডিঅ' বনাওক, চেনেল ধুনীয়া হ'বই।
চেনেল গ্ৰ'থ হ'বই, চেনেল মনিটাইজ হ'বই আৰু আপোনাৰ ভিডিঅ' ভাইৰেল হ'বই। এতিয়াও যদি আপুনি এই ভুলটো কৰি আছে, এই ভুলটো আপুনি শুদ্ধ কৰক আৰু মই যিখিনি কথা কৈছোঁ, মই যিখিনি পইণ্ট কৈছোঁ সেইখিনিৰ ওপৰত কাম কৰিবলৈ চেষ্টা কৰক আৰু দেখিব একদিন নহয় একদিন হ'লেও আপোনাৰ চেনেল গ্ৰ'থ হ'বই। তো বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে আৰু শেষলৈ যদি চাই আছে, এটা লাইক কমেণ্ট কৰি দি যাব। লগতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।